কলমেৰে যুদ্ধ আৰম্ভ কৰি আততায়ী হাতত নিষ্ঠুৰভাৱে মৃত্যুবৰণ কৰা শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ 29 সংখ্যক আজি মৃত্যু দিৱসটি আমি সৰুপথাৰ প্ৰেছ ক্লাবৰ উদ্যোগত আৰু ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সহযোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত বিশিষ্ট সাহিত্যিক লোক সংস্কৃতিৰ গৱেষক ধৰ্মেশ্বৰ দুৱাৰা, বিশিষ্ট উদ্যোগপতি মাধুৰ্য শইকীয়া, ধনশিৰি মহকুমা সাংবাদিক সংস্থাৰ সভাপতি মাহমুদ আলী, চাওতাল ছাত্ৰ সন্থাৰ উপসভাপতি লক্ষীনাথ হেমব্ৰমকে আদি কৰি বিভিন্নজনে শ্বহীদ সাংবাদিকগৰাকীৰ জীৱন আৰু কৰ্মৰাজিৰ সম্পৰ্কে বিশদভাৱে অৱগত কৰে। লগতে এই অনুষ্ঠানটোত বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিসকলেও অংশগ্ৰহণ কৰে। আমি আশা ৰাখিছোঁ যোৱা 29টা বছৰে শ্বহীদগৰাকীৰ যি ন্যায় বিচাৰ নহ'ল, আমি সৰুপথাৰ প্ৰেছ ক্লাব তথা ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ পৰা পুনৰবাৰ আহ্বান জনাইছোঁ, চৰকাৰে যাতে ইয়াৰ এটা নিৰপেক্ষ তদন্ত পুনৰ আৰম্ভ কৰি শ্বহীদ সাংবাদিকগৰাকীৰ যিগৰাকী আততায়ীৰ হাতত নিহত হ'ব লগা হৈছিল তেখেতক চিনাক্ত কৰি কঠোৰ শাস্তি যাতে ব্যৱস্থা কৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ।